শুই থকা শিয়ালে হাঁহ ধৰিব পাৰে, এলেহুৱা হ'লেও সফল হ'ব পাৰিব আপুনি এনেকৈ। ইমান দিনে আপুনি শুনি আহিছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, কিন্তু অতি শেহতীয়াকৈ দেখা গৈছে শিয়াল যদি হয়ে শুই থাকিলেও হাঁহ ধৰিব পাৰে। আপুনি বা মই বহুত এলেহুৱা মানুহ দেখিছোঁ, জীৱনত একোৱেই কাম ভালকৈ কৰা নাই তেওঁলোকে, কিন্তু সফল। কিছুমান সফল মানুহ দেখিলে এনেকুৱা নালাগেনে এইজনে চাগে শুৱাৰ পৰা এইমাত্ৰ উঠি আহিছে, কিন্তু সফলতা সকলো পিনৰ পৰাই তেওঁৰ আছে। কেনেকৈ? এনেকুৱা এলেহুৱা মানুহ কিছুমান দেখি ভাবিছোঁ এওঁলোক সঁচাকৈয়ে শুই থকা শিয়াল নেকি, কিন্তু হাঁহ ধৰিহে হৈছে। অৰ্থাৎ আজি আপোনাক ক'ব খুজিছোঁ যে শুই থকা শিয়ালে হাঁহ কেনেকৈ ধৰিব পাৰে। আমিও ঘৰৰ মানুহৰ দৃষ্টিত বেছ কিছু এলেহুৱা, বাৰু ব্যক্তিগত কথা থাকক, আপুনিও এলাহ কৰে নে নকৰে? এলেহুৱা যদি আজিৰ এই কথাখিনি আপুনি শেষলৈকে শুনক, জীৱনত এলাহ সম্পৰ্কে আপোনাৰ ধাৰণাই সলনি হৈ যাব। এলেহুৱা মানুহে জীৱনত সফলতা লাভ কৰাৰ সঁচাকৈয়ে উপায় আছে। মূল কথাটো হ'ল অধিক কঠোৰ ঘৰ্মাক্ত পৰিশ্ৰম কৰিও মানুহ সফল নহয়, কিন্তু যিয়ে অধিক স্মাৰ্ট পদ্ধতিৰে কাম কৰে আৰু নিজৰ স্বাভাৱিক প্ৰৱণতা বা দক্ষতাক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব পাৰিছে, তেওঁলোকেই এই পৃথিৱীত সফল হ'ব পাৰিছে। আজিৰ তাৰিখত এনে বহু সফল লোক আছে যিয়ে নিজকে এলেহুৱা বুলি কয়, কিন্তু ব্যক্তিগত জীৱনত খুবেই সফল। বিল গেটছে এবাৰ কৈছিল, মই এজন এলেহুৱা মানুহক কঠিন কাম কৰিবলৈ বাছি লওঁ, কাৰণ এজন এলেহুৱা মানুহে সেইটো কৰাৰ সহজ উপায় বিচাৰি ল'ব পাৰে। সেইকাৰণেই আপোনাক কৈছোঁ, 1 নম্বৰ প্ৰচেষ্টাত নহয় দক্ষতাত গুৰুত্ব দিব লাগিব। এলেহুৱা মানুহে প্ৰায়ে অপ্ৰয়োজনীয় প্ৰচেষ্টা এৰাই চলিবলৈ ভাল পায়। এইটো আচলতে এটা শক্তি। তেওঁলোকে শ্বৰ্টকাট বা কামবোৰ সহজ কৰাৰ উপায় বিচৰাৰ প্ৰৱণতা তেওঁলোকৰ মনত থাকে, যাৰ ফলত অধিক কাৰ্যক্ষম পদ্ধতি আহি পৰে। কোনো কামত গাধ খতন দিয়াৰ প্ৰয়োজন তেওঁলোকৰ নাই। এলেহুৱা মানুহে সদায় কাম কৰাৰ এটা স্মাৰ্ট পদ্ধতি উলিয়াই ল'ব জানে, আৰু সেইকাৰণে এলাহ থাকিলেও কৰ্ম কিন্তু ঠিকেই কৰিব পাৰে। কম প্ৰচেষ্টাৰে কম কাম কৰি সফল হ'ব পাৰে। উদাহৰণস্বৰূপে আপুনি কামৰ ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰত কৰিবলগীয়া কামবোৰ শৃংখলিত ধৰণে কৰিবলৈ হ'লে অটোমেশ্যন ব্যৱহাৰ কৰা, কিছুমান কাম প্ৰণালীবদ্ধভাৱে নিজে নিজে হ'বলৈ ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে। আজিকালি বহুত তেনেকুৱা তথ্য প্ৰযুক্তি ওলাইছে। এতিয়া আমি আপোনালোকক কৈছোঁ, আপুনি সকলো কাম নিজেই যে কৰিব লাগে তেনেকুৱা কোনো কথা নাই। এলেহুৱা কিন্তু স্মাৰ্ট ৱৰ্ক কৰা লোকে সদায় টিমৰ ওপৰত ভৰসা ৰাখে। এলাহ আপোনাৰ থাকিব পাৰে, কিন্তু কামত সফলতা কেনেকৈ লাভ কৰিব পাৰি সেই সম্পৰ্কে আৰু দুটামান কথা আপুনি জানি লোৱাৰ প্ৰয়োজন আছে। যিকোনো ক্ষেত্ৰৰ এজন সফল ব্যক্তিৰ চাৰিওফালে প্ৰায় এটা ডাঙৰ দল থাকে। এলেহুৱা ব্যক্তিয়ে কামবোৰ ফলপ্ৰসূভাৱে কৰিবলৈ শিকিলে পাৰদৰ্শিতা দেখুৱাব পাৰে। তেওঁলোকৰ শক্তি আৰু দুৰ্বলতাক চিনি পায়, আৰু তেওঁলোকে ভাল নোপোৱা কামবোৰ চম্ভালিব পৰা আন মানুহৰ সহযোগিতা লয়। তেওঁলোকে কম অৰিহণা যোগোৱাৰ লগতে অধিক সাফল্য সেইকাৰণেই লাভ কৰিব পাৰে। বুজি পাইছে? 3 নম্বৰটো কৈছোঁ, এলেহুৱা লোকৰ কাম কৰাৰ পদ্ধতি বেলেগ। আচলতে প্ৰত্যক্ষভাৱে কাম কৰি উপাৰ্জন কৰাতকৈ কিছুমান পৰোক্ষ উপাৰ্জনত জোৰ দিয়ে। যদি আপুনি অৰ্থ বুজা নাই, তেনেহ'লে এলেহুৱা লোকে ধন ঘটিবলৈ পৰিশ্ৰম নকৰাটো পচন্দ কৰে। আপুনি পৰোক্ষ ধাৰণাটো স্পষ্ট কৰিব লাগিব। এয়া হ'ল বিনিয়োগ, সৃষ্টিশীল কামৰ পৰা ৰয়েলটি, য'ত মানে পেছিভ ইনকাম আছে। মানে কিছুমান ব্যৱসায় আছে, কিছুমান কাম আছে যিবোৰত এবাৰ ইনভেষ্ট কৰিলে পিছলৈ আৰু খৰচ নাই, মাহিলী ষ্টেণ্ডাৰ্ড ইনকাম এটা আহি থাকে। তেনে ব্যৱসায়ত বিনিয়োগ এবাৰেই হয়। যদি ভালকৈ বুজা নাই, উদাহৰণ সহিতে কৈছোঁ। ষ্টক, ৰিয়েল ষ্টেটত বিনিয়োগ কৰা, বা বিজ্ঞাপনৰ বা ৰাজহৰ জৰিয়তে ধন ঘটা, অনলাইন ব্যৱসায় গঢ়ি তোলা, আৰু সহজকৈ বুজাই কৈছোঁ, 2-4খন যদি চহৰত থকা হৰ্ডিঙৰ মালিক, তাৰ পৰা একো কষ্ট নকৰাকৈ প্ৰতিমাহে ধন আহি থাকিব। নম্বৰ 4, আৰু বেছিভাগ এলেহুৱা মানুহেই অধিক সময় লগা কিন্তু কম লাভ থকা কামৰ পৰা আঁতৰি থাকে। এনে প্ৰৱণতাৰ বাবে যি কামত লাভ বেছি কিন্তু পৰিশ্ৰম বা কষ্ট কম, সেই ধৰণেই তেওঁলোক আগবাঢ়ি যাবলৈ সমৰ্থ। মানে স্পষ্টকৈ ক'বলৈ হ'লে, যিবোৰ কামে আটাইতকৈ বেছি লাভ আনে সেইবোৰ চিনাক্ত কৰি তেনে কামত মনোনিৱেশ কৰি এলেহুৱা লোকে সৰু সৰু কথাত আবদ্ধ নোহোৱাকৈ ডাঙৰ সফলতা লাভ কৰিব পাৰে। বুজি পাইছে? 5, এলেহুৱা মানুহে কেৱল সেইবোৰ কাম কৰিবলৈ নিবিচাৰে যিবোৰত তেওঁলোক আগ্ৰহী নহয়, যিবোৰত তেওঁলোক ভাল নহয়। তেওঁলোকে নিজৰ স্বাভাৱিক শক্তি বা টেলেণ্টৰ ওপৰত গুৰুত্ব দিয়ে, য'ত তেওঁলোকে বিশেষ কষ্ট নকৰাকৈ উপাৰ্জন কৰিব পাৰে। মানে নিজৰ প্ৰতিভা অনুসৰি কাম কৰি তেওঁলোকে সফল হয় বা সফলতা অৰ্জন কৰিব পাৰে।
অলপ যদি স্পষ্ট হৈ বুজি পাইছে যে এলেহুৱা মানে লাভ হ'ব বুলি জানিলেও যিকোনো কামত কিন্তু জপিয়াই পৰি কষ্ট তেওঁলোকে চপাই নলয় তেওঁলোকৰ কাম বাছনিতেই তেওঁলোকে মূৰটো ভালকৈ খটুৱায় বুজি পাইছে সকলো কাম কৰিবলৈ চেষ্টা কৰাতকৈ এলেহুৱা মানুহে স্পষ্ট কৰিব পৰা লক্ষ্য নিৰ্ধাৰণ কৰি কৰা উত্তম কামৰ বাবে বিবেচনা কৰে যিবোৰ কামে তেওঁলোকৰ মূল লক্ষ্যৰ দিশে তেওঁলোকক আগুৱাই নিব পাৰে বা আগুৱাই নিব নোৱাৰে বুজি পাইছে তেওঁলোকে অযথা শক্তিৰ অপচয় হোৱা অযথা সময় খৰচি হোৱা কাম নকৰে আসলতে সকলো কামতেই বিশেষজ্ঞ হ'বলৈ চেষ্টা নকৰি এটা দক্ষতা উন্নত বিকাশ কৰি মানে এটা বিষয়ত দক্ষতা আহৰণ কৰি তেওঁলোকে আগবাঢ়ি যায় তেওঁলোকে বুদ্ধি ব্যৱহাৰ কৰে চকা আৱিষ্কাৰ হৈছে নতুনকৈ চকা আৱিষ্কাৰ কৰিবলৈ তেওঁলোকে নাযায় বুজি পাইছে এলেহুৱা মানুহে পূৰ্বে থকা সকলো সা সুবিধা বেলেগে উদ্ভাৱন কৰা সা সুবিধা ইনফ্ৰাষ্ট্ৰাকচাৰ পৰিকাঠামো ব্যৱহাৰ কৰে যাতে সময় কম লাগে 8 কম্পিটিশন বেছি য'ত তালৈ নাযায় কষ্ট বেছি য'ত তালৈ নাযায় এলেহুৱা মানে এনেকুৱা ক্ষেত্ৰলৈ যায় য'ত প্ৰতিযোগিতা কম আৰু লাভৰ সম্ভাৱনা বেছি ব্যৱসায় কৰক বা অন্য কাম তাত যদি বেছি প্ৰতিভাশালী মানুহৰ আধিক্য আছে তাত যদি কম্পিটিশন দি সময় আৰু শক্তি খৰচ কৰিবলগীয়া হয় তালৈ নাযায় এনেকৈ এতিয়া নাভাবিব যে এলেহুৱা মানুহে কোনো ডাঙৰ সপোন নেদেখে এলেহুৱা মানুহে সৰু সৰু কামত মানে নিজে কৰিব পৰা কামত সফল হৈ ভৱিষ্যতলৈ একেকোবে ডাঙৰ কাম কৰিবলৈ শক্তি আৰু আহিলা গোটায় অৰ্থাৎ এলেহুৱা মানুহে ডাঙৰ সপোন দেখি ডাঙৰ কামও কৰিব পাৰে তাৰো পদ্ধতি আছে এতিয়া লাষ্ট এলেহুৱা মানুহে পাৰফেকশ্যনৰ ওপৰত জোৰ নিদিয়ে নিখুঁতভাৱে কাম কৰিবলৈ ওপৰলৈ যোৱাটো যে কঠিন কাম কৰি তেওঁলোকে বুজি যিটো কাম দ্ৰুতভাৱে কৰিব পাৰি তেনে কামত গুৰুত্ব দিয়ে এতিয়া আপোনালোককে সুধিছোঁ বা আপোনাকে সুধিছোঁ শুই থকা শিয়ালে যে হাঁহ ধৰিব পাৰে এইখিনি কথাৰ পিছত এটা মোটামুটি ধাৰণা নিশ্চয় হৈছে মানে হাড়ক পানী কৰি কৰা কাম তেওঁলোকে নকৰে এটা উপায় বিচাৰে দক্ষ হ'বলৈ আৰু নিজৰ যিখিনি প্ৰচেষ্টা তাত এটা পৰিৱেশ সৃষ্টি কৰি লয় এলেহুৱা হোৱাৰ অৰ্থ নিষ্ক্ৰিয় নহয় ইয়াৰ অৰ্থ আপুনি আপোনাৰ সময় আৰু শক্তি কেনেকৈ খৰচ কৰে সেই ক্ষেত্ৰত সিলেক্টিভ আৰু কৌশলী এই পন্থা গ্ৰহণ কৰিলে এলেহুৱা মানুহে একেকোবে সফল হোৱাৰ উপায় বিচাৰি পাব পাৰে এতিয়াও যদি আপোনাৰ উদাহৰণটো স্পষ্ট হোৱা নাই আপুনি যদি বেয়া পাইছে যে আমি আপোনাক এলেহুৱা হ'বলৈ উৎসাহিত কৰিছোঁ এলাহ বা কিছুমান ক্ষেত্ৰত কোৱা হয় প্ৰকাষ্টিনেশ্যন মানে দীৰ্ঘসূত্ৰিতা এইবোৰ মানুহে স্বভাৱগতভাৱে পাইছে ইয়াত মই আপোনাক এলেহুৱা সজাই দিব নোৱাৰো কিছুমান মানুহে বুদ্ধিবৃত্তি জন্মসূত্ৰে পাইছে কিছুমানে বুদ্ধিবৃত্তি কৰ্ষণ কৰি পাইছে চেষ্টা কৰি পাইছে ঠেকি শিকিছে গতিকে ইয়াত এলেহুৱা মানুহ হোৱা মানে আপুনি কিছুমান কামত সিলেক্টিভ হোৱা যে এইটো কাম মোৰ দ্বাৰা নহ'ব এইটো কাম মই কৰিব নোৱাৰো তেনে এটা কামত এলেহুৱা মানুহে কেতিয়াও জপিয়াই নপৰে এলেহুৱা মানুহে চাই যে এই কামটো মই কম সময়ত কম এফৰ্টত কম শক্তি খৰচত কৰিব পাৰিম নে নোৱাৰিম আৰু তেতিয়াই তেওঁৰ সফলতা নিশ্চিত হৈ পৰে যেতিয়া কামটো বাছনি কৰি লয় গতিকে আপুনি কি কৰ্ম কৰিব আপোনাৰ কোনটো কামত ৰাপ আছে কোনটো কামত স্বাভাৱিক আপোনাৰ বিচক্ষণতা বুদ্ধিমত্তা আছে সেইটো কিন্তু আপুনি বাছনি কৰি ল'ব লাগিব আৰু তেতিয়াই আপুনি এলেহুৱা হ'লেও সেই কৰ্মটোত সেই কামটোত সফল হ'ব পাৰিব বুজি পালে এনেকৈ আগবাঢ়িব এলাহ আপোনাৰ থাকিব পাৰে মানুহ হৈছে যেতিয়া এলাহও থাকিব মানুহ হৈছে যেতিয়া কিছুমান দুখ গুণৰে সমষ্টি আৰু সেইবোৰ অতিক্ৰমী আগুৱাব খোজে যদি আজি আপুনি কথাখিনি লিখিব আপোনাৰ দৃষ্টিত কিমান এলেহুৱা মানুহ সফল হৈছে এখন দীঘলীয়া তালিকা আছে যিবোৰক আপুনি চিনি পায় কিন্তু আপোনাৰ দৃষ্টিত যদি আছে তেওঁলৈ আজিৰ এই ভিডিঅ'টো প্ৰেৰণ কৰি দিব আৰু কমেণ্টত লিখিব আমি ভালে আছোঁ আপুনিও ভালে থাকিব